দেখুন জিতুল আৰু মই ওয়েলকাম টু পাটৰভিলা। মই আছো বৰ্তমান মোৰ নিজৰ গাঁৱত কাৰ্ডম সুৰাজ এছপি ব্লগ। ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই নিজৰ গাঁৱতে আছো। এই পাটৰভিলা পিকনিক প্লেচটো মোৰ গাঁৱতে আছে। আপোনালোকে যদি আহে পিকনিক খাব আহিব পাৰে। একচুৱেলি নৱেম্বৰতে মই ব্লগটো বনাম বুলি ভাবিছিলো, কাম থকাৰ বাবে বনাব নোৱাৰিলো। তো একো নাই, যিহেতু আধা পাৰ্টি চিজন গুচি গ'ল আৰু আধা আছে চিজন। আজি জানুৱাৰীৰ 4 তাৰিখ হৈছে, একো টেনশ্যন নাই। আজি আপোনালোকক মোৰ গাঁৱত পাটৰভিলা পিকনিক প্লেচটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু ইয়াতে ভাল ভাল ইভেণ্ট হয়, ডিজে প্ৰগ্ৰেম হয়। আৰু আপোনালোকে যদি ইয়াতে ডিজে প্ৰগ্ৰেম বা ইভেণ্টবোৰত আহিম বুলি ভাবে, মোৰ ইনষ্টা হিষ্টৰী চাই থাকিব, আপোনালোকে পাব, কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকৰ পিকনিক প্লেচটো কেনেকুৱা কি চব এভৰিথিং ডিটেইলছ বুজাই দি আছোঁ আৰু জেগাখিনিও দেখাই দিম। আৰু ইয়াৰে কেনেকুৱা চাৰ্জ লয় সেইবোৰ জনাই আছোঁ। লেটছ গো। একচুৱেলি এইটো পুখুৰী নহয়, বনোৱা গৈছে। একচুৱেলি দং আছিলে এইটো, এতিয়া অলপ ভিটি দিকে ধুনীয়াকৈ দং। দিনৰ ভিউ কেনেকুৱা, ৰাতিৰ ভিউ কেনেকুৱা, মৰ্ণিং ভিউ কেনেকুৱা, চব এভৰিথিং দেখাম। আজি ইয়াতে থাকিম যিহেতু মই, আৰু এপাক ঘূৰিম, জেগাবোৰ গোটেই দেখাই দিম। এইটো আছিলে আমাৰ শিৱ মন্দিৰটো, আমাৰ ডেকাবোৰ পূজা কৰে। আৰু শিৱ মন্দিৰটো পাৰ হৈ এইটো চাইডত ইয়াতে আমি বহুতকেইটা ডিজে প্ৰগ্ৰেম কৰিছোঁ, ডিজে ব্ৰাহ্মণৰ প্ৰগ্ৰেম। আৰু ইয়াতে খুব ধুনীয়া প্লেচ, বহুত ডাঙৰ পিচফুল প্লেচ। আপোনালোকে এনেকুৱা জেগা কত নাপাব, গোটেই নেচাৰ। ইয়াতে গোটেই নেচাৰ দেখিব, টেনশ্যনে ল'ব নোৱাৰে। আহা আহা আৰু দেখা। এই সৰু সুৰা ৱাটাৰফল চাম বুলি ক'লে চাব পাৰিব এইটো চাইড, আৰু ৱাটাৰ ডেমৰ চাব পাৰিব আপোনালোকে। এইটো ৱাটাৰ ডেম আৰু পুৰা অফ ৰোডিং বাইক চাইক পুৰা থাৰ চাৰ লৈ আহি উৰাই দিব পাৰিব। ইয়াতে অফ ৰোডো কৰিব পাৰিব আৰু ধুনীয়া ভিউ চাব পাৰিব। আৰু চা নেচাৰেল, এইবোৰ চা ধুনীয়া নেচাৰেল আপোনালোকক দেখাইছোঁ। আগলৈ চাই থাকক, ভিডিঅ'টো আহি থাকা মানে পিচফুল প্লেচ মানে ন, ক'ব নালাগে। চা আপোনালোকে চা, এইবোৰ চা পাথৰে বনাই থৈছে। চা কি ধুনীয়া পাথৰে বনাই ৰাখিছে, ধুনীয়া বহি মানে এই বাঁহৰ চুঙাৰ ভাত, বাঁহৰ চুঙাৰ গাহৰি, বহি টেনশ্যন নাই। এক জাগাৰ মানে টেনশ্যন নাই। এইফালে ৱাটাৰফলটো আছিলে, এইফালে পানী কম আহিছে বাৰু, কিন্তু পানী নাই হা। এইটো একদম কমকে পানীটো পৰি আছে, পানী অহা নাই। আৰু খুব প্লেচটো ডাঙৰ। আৰু এইটো হ'ল টংঘৰ। আমি এইটো টংঘৰতে বহুত শুলো, এইবিলাকত গোটেই টেণ্ট লগাই শুলো। ইয়াতো টেণ্ট লগাইছিলোঁ আমি। এই জেগাটো চাফা হোৱাটো, এইবোৰ পুৰা পাৰ্টি আগতে খুব কৰিছিলোঁ। পাথৰ এনেকুৱা জেগাত পাৰ্টি কৰি মানে আপোনালোকে যদি আহে ন, পাথৰত বহি খাম ক'লেও পাৰিব, মাটিত বহি খাম ক'লেও পাৰিব, বাঁহৰ তলত বহি খাম ক'লেও পাৰিব, গছৰ তলত বহি খাম ক'লেও পাৰিব। টেনশ্যন নাই, প্লেচৰ অভাৱ নাই। চাওক কি ধুনীয়া এইবোৰ প্লেচ। আপোনালোকে পুৰা ওপৰত মানে তলত নাখায়, পুৰা ওপৰত লেভেলত আহি বহি খাম ক'লেও পাৰে। চাওক কি ধুনীয়া বনাই ৰাখিছে। এটা হেৰি যোৱা বছৰ হোলীতো ইয়াতে ডিজে প্ৰগ্ৰাম হৈছিল ৰাছিয়ানৰ পৰা, য'ত ইয়া আহিছিলে। আপোনালোকে চাব পাৰে মোৰ যোৱা বছৰ হোলী ভিডিঅ'টো, ৰাছিয়ানৰ পৰা আহিছিলে। ইয়াতে ডিজে প্ৰগ্ৰাম হৈছিলে, দিছিলোঁ যিহেতু। ভাল ডিজে প্ৰগ্ৰাম হয় আৰু এইটো বছৰতো হ'ব। আৰু একচুৱেলি মোৰ অলপ কাম আছে, এইটো ভাগৰটো নাইটত দেখাইছোঁ। এতিয়া মই অলপ এটা কামত গুচি যাওঁ। আৰু এইকেইটা যেতিয়া লাইটিং হয় ন ৰাতি, এনেকুৱা মজা লাগে। একচুৱেলি আজি যিহেতু পিকনিকৰ মানুহ নাই, সেইটো কাৰণে আজি বনাব আহিলোঁ। মাত্ৰ 60জনমান মানুহ আছে আজি। নাইটত হ'ব অনলি প্ৰগ্ৰামটো, সেইটো কাৰণে নাইটৰ ভিউ দেখাম আপোনালোকক। আজি ইভিনিং ভিউ দেখাইছোঁ আৰু লগতে মৰ্ণিং ভিউ দেখাম। সেইটো বাবে আজি যিহেতু মানুহ কম, সেইটো কাৰণে আজিয়ে ভিডিঅ'টো বনাই দিছোঁ। তো প্লেচ লাগে বুলি ক'লে ইয়াতে আহিব পাৰে, কণ্টেক্ট কৰিকে মই চিনাকি কৰি দিম দাদাজনক। অলপ দেৰি কৰি তাৰ ভিউ দেখাই আছোঁ। এতিয়াতো অনলি ফৰ ইভিনিঙৰ ভিডিঅ' দেখিছোঁ। চা ইভিনিঙতে কি ধুনীয়া, অলপ ইভিনিঙতে ইমান ধুনীয়া লাইট, মজা লাগিছে। আৰু অলপ সময় ধৈৰ্য ধৰা, ৰাতি হ'লে এইবোৰত টেণ্ট লগাই থাকি কি মজা লাগিব হয়নে। আজি ইভেণ্টটো খতম হৈ গ'লে, যিখিনি আছিলে পাৰ্টি গুচি গ'লে, 2টা টেণ্ট লগাই থৈ দিয়া গৈছে ইয়াতে। এতিয়া বৰ্তমান আমি থাকিম আৰু ওপৰত আছে কাষ্টমাৰ, টেণ্ট লগাই থৈ দিয়া গৈছে। ধুনীয়া কৰি এনজয় কৰি আছে, আমিও এনজয় কৰি আছোঁ। আৰু আপোনালোকে আহিব, খুব ভাল পাব। আপোনালোকক অনাৰকো চিনাকি কৰি দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰা কৰি। ইভিনিঙত যোনটো আগত, একদম আগত সেইটো চাইডটো আজি লাইট জ্বলোৱা যোৱাই নাই। ওপৰত আহি জুই পুহি আছোঁ এতিয়া বৰ্তমান। সেইফালে জিতুল, ডিকু, আমাৰ সঞ্জয়, ডুম, ৰোহিত, আমাৰ ৰোহিত এইটো বিয়াৰ মাৰি আছে, বিয়াৰ আৰু দাদাহঁতে বহি আছে। আৰু চাব পাৰে লাইটিং আৰু লাইটিং দে।
এতিয়া তলৰ চাইডত আহিছো আৰু এইবোৰ চাওক লাইট ধুনীয়া গোটেই লাইট ইভেন্ট হয় তেতিয়া এইবোৰত গোটেই টেণ্ট লগোৱা যায় আৰু আজি গোটেই লাইট জ্বলা নাই যোনটো চাইড প্ৰগ্ৰাম চলি আছে এইটো চাইডহে জ্বলোৱা গৈছে আৰু গোটেই লাইট জ্বলাব পৰাকে আছে এইটো বগৰী গছতো কি ধুনীয়া লাইটিং হয় আৰু এইটো চাইডটো জ্বলাই নাই এইটো চাইড যোনটো ইভিনিং যেতিয়া গৈছিলো আমি যোনটো আপোনালোকক দেখাইছিলো ইয়াতে খুব জিতুল আৰু মই আৰু দাদাহঁতে ইয়াতে শুব যিকেইটা ইভেণ্ট ৰাখিছিলে দাদাহঁতে 3টা টেণ্ট বুক কৰি লৈছে আৰু দাদাহঁতে ওপৰত শুব আৰু জিতুল আৰু মই ইয়াতে কি কয় জিতুল চলো আণ্ডাৰ মে হাম লোগ মানে মই নেচাৰ ভাল পাওঁ নেচাৰ পাহাৰ নেচাৰ মানে ৰিয়েল প্ৰকৃতি নেচাৰ ভাল পাওঁ সেইটো কাৰণে মই পাহাৰত আপোনালোকে গম নাপায় কেম্পিং কৰি মজা কেনেকুৱা লাগে আপোনালোকে এবাৰ কৰি চাব তেতিয়া গম পাব এইকেইটা আপোনালোকে গম নাপায় নেচাৰ ন যেতিয়া আপোনালোক থাকিব তেতিয়া গম পাব আমাৰ তুফান পুৰা শুই গ'লে চেল্ফিং বেগ লৈ আৰু এই ড্ৰেছো চেঞ্জ কৰা নাই এনেকৈ শুই গৈছে গম পাইছে না ফুৰি চুৰি ধোৱা নাই গুড নাইট মৰ্নিং ভিউ দেখাই দি আছো The next day. গুড মৰ্নিং গাইজ একচুৱেলি আমাৰ উঠালে হ'ল দেই চবৰো কি ক জিতুল মই আগতে উঠিছিলো তুফান আমি ৰাতি ইয়াতে শুলো কি ক তুফান একচুৱেলি আমাৰ উঠালে হ'ল খুব মৰ্ণিঙে সাৰ পাইছিলোঁ কিন্তু পাহাৰ জেগা ন আৰু পাহাৰত থাকি খুব ভাল লাগে আৰু বহুত কুঁৱলী পৰিছিলে সেইটো উঠিব পৰা নাছিলোঁ আৰু পূৰা ওপৰৰ পৰা আপোনালোকক ভিউ দেখাইছোঁ পূৰা ওপৰত আছোঁ আমি এতিয়া এইবোৰত পূৰা পিকনিক খাব পাৰে গীতবোৰ গোটেই পিকনিক খোৱা জেগা তলত এইবোৰত টেণ্ট লগাই থাকিব পাৰে আৰু ইয়াত টেণ্ট লগাই থাকিব পাৰে তাৰ টং ঘৰ এইটো ছাইডত যোৱাকালি ইভিনিং এইটো ছাইডো টং আছে এইটো ছাইডটো যোৱা নাই এতিয়া বৰ্তমান নতুনকৈ বনোৱা গৈছে কিটচেন ৰুম হ'ব একচুৱেলি ডাঙৰ ডাঙৰ ইভেণ্টবিলাকৰ কাৰণে কিটচেন হ'ব ধুনীয়া কিটচেন ৰুমৰ পৰা চাইড দিব আৰু 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 এই কি কৰে এইফালে হ'ল কমলা বাগান ভিউ চাব পাৰে এইগিলাত গোটেই টেণ্ট লগাই দিয়ে ন পূৰা বহুত পাহাৰটোত মই আগতে গৈছিলোঁ যে ভিডিঅ' দিছিলোঁ আপোনালোকক পূৰা দাদাহঁতে ৰাতি পাৰ্টি কৰিলে হেল্ল' তো আপোনালোক চিনাকি কৰি দিছোঁ পৰিচয়টো দিছোঁ বাবলু টুমুং ইয়াৰে অনাৰ হয় আমে আৰু ইয়াৰে যেনেকুৱা টেণ্ট লৈ আৰু যেনেকুৱা ইভেণ্টবোৰ হয় কেনেকুৱা বস্তু প্ৰাইচটো আমি বেছিকৈ ৰাখিছোঁ নৰ্মেল যোনটো বেছিকৈ মানে নিউ কামাৰ হওক অল্ড কামাৰ হওক ৰেটটো ৰিজনেবল হ'ব লাগে মানে অলপমান গুৱাহাটীৰ ওচৰত যিটো অলপমান ডঙৰ এটা ক'লে মানে থাকিম বুলি ক'লে বৰ বেছি খৰচ তাত লাগিব নালাগে আৰু 500 টকা নিজে বনাই মেলি খাই লৈ চৰ্টেজ হৈ যায় আৰু খানাটো যদি আমাৰ পৰা লয় তেতিয়া একৰ্ডিং টু মেনুৰ ওপৰত ডিপেণ্ড কৰিব আৰু এনে এক্সট্ৰা পিকনিক খাব আহিম বুলি ক'লে এক্সট্ৰা আমি এইটো জেনুইনলি এটা এম্বিয়েঞ্চ ৰিজাৰ্ভ কৰি দিম যোনটো এৰিয়াখিনি লাগে তেওঁলোকক কিমান মানুহ ধৰে সেইটো ওপৰত ডিপেণ্ড কৰিব ত' টেবল এছেট কৰি 200 টকাকৈ পাৰ ডিপেণ্ড কৰে সেইটো ষ্টুডেণ্ট যদি হয় আধা প্ৰাইচ হ'ব বা বাচ্ছা যদি হয় সেইটো পইচা লোৱা নহয় এডাল মুখত লোৱা হ'বই বাৰু সেইটোৰ ওপৰতে ব্যস্ত তো আহিব আপোনালোকে চাব আৰু বহুত ছাপোৰ্ট কৰিব দাদাক আৰু যিহেতু আমি পাহাৰ বহুত ভাল পাওঁ তো আৰু বহুত নেচাৰেল আছে কিবা আৰু অনেক নাই ধুনীয়াকৈ মানে গ্ৰীণ ৱাইফছটোক যেন চবে উপভোগ কৰক তাৰ মাজতো ডিটেইল বহুত আছে যিখিনি হওক এই গ্ৰীণৰ মাজতে যদি এটা ষ্টেপ চবে থাকে মেছেজটো অলপ চবে পাব আৰু আমি নিউ কামাৰ হওক বা নিউ জেনেৰেশ্যন কি ভাবিছোঁ কোৱাতটো কৈ আছে কৰাই কৰি আছে একজেক্টলি কিন্তু
অলপ পজিটিভলি ৰাইজৰ এটেণ্ডেঞ্চটো পালেহে আমি পাম। আমি বিচাৰোঁ যে পাটৰ ভিলাখনত চবৰে নতুনকৈ বুলিয়ে ভাবোঁ আমাৰ চামটোত যে এইটো কামত সোমাইছে বুলি হোৱাটো আগৰ পৰাই হৈ আছে এনেকৈ, কিন্তু গাঁওখনত নতুন বুলি কিবা এটা কৰিব ফাৰ্ষ্ট এটা চেঞ্জ এটা আনিছোঁ। যদি হয় চবৰ ছাপোৰ্টটো পালে উই উইল গ্ৰ' আপ soon as well. Thank you so much. Thank you for coming. আৰু বাইকখন ষ্টাৰ্ট দিলোঁ, এতিয়া ওলাই যাওঁ আৰু কি ক তুফান? ইয়াৰ পৰা ওলাই যাম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যিহেতু নিজৰ গাঁৱতে আছে এইটো পিকনিক প্লেচটো। আৰু আহিলে ডিছকাউণ্টো দি দিম মই, টেনশ্যন ল'ব নালাগে। ভিডিঅ'টো চাই আহিলে মোৰে গাঁৱৰ দাদা হয়তো যিহেতু।